দুৰ্ঘটনা বাঢ়ি আহিছে গতিকে সকলোকে ইয়াত যিখিনি নিয়ম কানুন বনাই দিছে সেই নিয়ম কানুনখিনি মানিলে নিশ্চয় আমি এক্সিডেণ্টৰ পৰা হাত সাৰিব পাৰিম গতিকে মই সকলোকে এটা কথাই কওঁ যাতে আমাৰ মানুহখিনিয়ে যিখিনি মানুহ ইয়াত আজি 1 লাখৰ ওপৰত মানুহ আজি গোট খাইছে বিভিন্ন জেগাত গতিকে তেওঁলোকে যাতে আমাৰ যিখিনি ট্ৰেফিক আইন আছে সেই আইনখিনি চলে আৰু আপোনালোকে জানিব যে যিহেতু আমাৰ ইয়াত দ্ৰুতগতিত এক্সিডেণ্ট বাঢ়ি আহিছে সেই এক্সিডেণ্ট কমাবৰ কাৰণে আমি বিভিন্ন ধৰণে যদিও কাম কৰি আহিছোঁ তথাপিও আপোনালোকে শুনি আচৰিত হ'ব যোৱাকালিৰ পৰা 4টা বজাত বজালিত ঢুকাইছে গতিকে এটা কথা আপোনালোকক অনুৰোধ কৰিছোঁ যাতে কোনো দ্ৰুতগতিত গাড়ী নচলায় আৰু যাতে মদ্যপান কৰি গাড়ী নচলায় আৰু যিখিনি ট্ৰেফিক নিয়ম আছে সেই নিয়মখিনি মানি পেলাই যদি আপোনালোকে চলায় নিশ্চয় আমি নলবাৰীখন আমি এক্সিডেণ্টৰ পৰা হাত সাৰিব পাৰিম আৰু আমি যদি প্ৰত্যেকে হাতে হাত মিলাই চলোঁ তেতিয়াহ'লে আমি দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰিম কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অসমক আমি এক্সিডেণ্টৰ পৰা দূৰত ৰাখিব লাগিব আৰু আমি এক্সিডেণ্ট প্ৰ'ন হিচাপে ডিক্লেয়াৰ কৰিব লাগিব সেই হিচাপে আমি যদি পৰিবহণ বিভাগে কাম কৰি আছোঁ তথাপিও আপোনালোকৰ চবৰে সহায় সহযোগিতা লাগিব গতিকে যদি এই নিয়মখিনি কিছুমান যদি মানি চলে তেতিয়াহ'লে আমি নিশ্চয় আমি এক্সিডেণ্টৰ পৰা হাত সাৰিব পাৰিম আৰু লগতে ইয়াতে যিটো এটা পৰিবহণ বিভাগ জড়িত হৈ আছে আজি ইয়াৰ পৰা তেওঁলোকে বিভিন্ন জেগাত যাব তেওঁলোকৰ যিখিনি গাড়ী চলি আছে সেই গাড়ীখিনি যাতে ধুনীয়াকৈ চলাই কাগজ পাতি যাতে সম্পূৰ্ণ কৰি ৰাখে আৰু মই তাকে অনুৰোধ কৰিলোঁ সকলো উৎসৱ তাৰ বৃন্দাবন থিয়েটাৰক মই উদ্বোধন কৰিব আহিছিলোঁ আৰু মই সকলো কলা কুশলী আৰু আমাৰ ৰাস মন্দিৰৰ সদস্যসকলকে মই ৰাস মহোৎসৱৰ হৈ শুভেচ্ছা জনাইছোঁ আৰু মই এটা কথাই ক'ব বিচাৰিছোঁ যিহেতু মই পৰিবহণ বিভাগত কাম কৰোঁ গতিকে ইয়াত যিহেতু বহুত মানুহ গোট খাব লাখ লাখ মানুহ গোট খাব আপোনালোকে জানে আজি এটা হিউজ কেছ হৈ আছে গতিকে সকলোকে মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যাতে যিখিনি যান বাহন আইন আছে সেইখিনি যাতে মানি চলে আমাৰ ট্ৰেফিক পুলিচ আমাৰ ডিপাৰ্টমেণ্ট এডমিনিষ্ট্ৰেশ্যনে বৰ ধুনীয়াকৈ কাম কৰি আছে ধুনীয়াকৈ লাইন বনাই দিছে আৰু পাৰ্কিং এৰিয়াবিলাকত ধুনীয়াকৈ ডিষ্টিংগুইছ কৰি দিছে যাতে প্ৰত্যেকে আহি গাড়ীবিলাক যাতে তাতে পাৰ্কিং কৰে কোনো হুলস্থুল নোহোৱাকৈ কৰে আৰু মানুহবিলাকে নিজৰ নিজৰ জেগাত আহি আছে খুব সুন্দৰভাৱে হৈ আছে কিন্তু মই এটাই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ ইয়াৰ পৰা ওলাই যোৱাৰ পিছত যাতে কোনো মানুহে দ্ৰুতগতিত গাড়ী নচলায় আৰু যাতে প্ৰত্যেকে হেলমেট পিন্ধি গাড়ী চলায় মোবাইল ফোন ইউজ নকৰে আৰু যিহেতু এতিয়া ঠাণ্ডাৰ দিন আহিছে গতিকে যিহেতু এতিয়া এটা কুঁৱলীৰ সৃষ্টি আহি আছে লাহে লাহে গতিকে কুঁৱলীত যাতে কাৰো যাতে বেছি স্পীডত গৈ পেলাই যাতে কিবা দুৰ্ঘটনা নহয় কাৰণ আপোনালোকে গম পাব কালি বহুত মানুহ মৰিছে আজি এইকেইদিন বিভিন্ন জেগাত মানুহ মৰি আছে আমাৰ খুব বেয়া লাগে গতিকে সেইকাৰণে সকলো ৰাইজকে ৰাস উৎসৱ উদযাপন ভালদৰে ফূৰ্তি ফাৰ্তা কৰক চব কৰক কিন্তু যাতে বেছি ৰাতিত হ'লে তেওঁলোকে যাতে খুব লাহে লাহে চলাই যায় আৰু যাতে ওলাই নাযায় ঘৰৰ পৰা যদি বিশেষ কাম নাথাকে গতিকে সকলো আমি নলবৰীয়াবাসী ৰাইজক যিহেতু এখন প্ৰজ্ঞা নগৰী গতিকে মই সকলোকে এটাই অনুৰোধ কৰিছোঁ যাতে যিখিনি আমাৰ আইন আছে নিয়ম কানুন আছে ট্ৰেফিক ৰুলছখিনি সেইখিনি চবেই যাতে মানি চলে আৰু আমি কেনেকৈ আমি এক্সিডেণ্ট আমি শেষ কৰিব পাৰোঁ তাৰ কাৰণে আমি যদিও একেবাৰে শেষ কৰিব নোৱাৰোঁ আমি কম কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।